মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6 বিজ্ঞান কিতাপৰ যেটো 12 নম্বৰ পাঠ আছে প্ৰাকৃতিক সম্পদ নেচাৰেল ৰিসোৰ্সেস এই পাঠটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছে এই প্ৰশ্ন উত্তৰখিনি আজি তোমালোকৰ লগত আলোচনা কৰিম ইয়াত কিছুমান চিত্ৰ সামগ্ৰিক চিত্ৰ দিয়া আছে আৰু এফালে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য কোনটো সম্পদ হয় ইয়াক চিনাক্ত কৰি শুদ্ধ কৰি আমাক মিলাবলৈ কৈছে এতিয়া আমি দেখিছো এটো হল বায়ুকল বায়ুৰ শক্তিৰ দ্বাৰা চলে বায়ুকলটো হল নৱীকৰণযোগ্য গতিকে আমি এটো ইয়াতে মিলাম তাৰ পিছত এটা ইছু বেলিৰ পোহৰ সদায় নৱীকৰণযোগ্য সম্পদ গতিকে এটো আমি ইয়াত মিলাম নৱীকৰণযোগ্য তাৰ পিছত ইয়াত দেখিছো আমি পানী কি হল পানীও হ'ব নৱীকৰণযোগ্য গতিকে এই পানীখিনি আমি কত মিলাম এই তলৰ নৱীকৰণযোগ্য সম্পদত মিলাম ইয়াত দেখিছো হিলটো হৈছে অনৱীকৰণযোগ্য সম্পদ হিলটো হৈছে অনৱীকৰণযোগ্য গতিকে এটো আমি ইয়াত মিলাম তাৰ পিছত ইয়াত দেখিছো আমি তেলটো হৈছে অনৱীকৰণযোগ্য সম্পদ গতিকে এটো আমি ইয়াত মিলাম যেহেতু এবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত এবোৰ সৃষ্টি হ'বলৈ আৰু বহুত সময় লাগিব আৰু নৱীকৰণযোগ্য সম্পদ আছে বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায় পানীখিনি শেষ হৈ নাযায় সূৰ্যৰ পোহৰ শেষ হৈ নাযাব তাৰ পিছত এটো বায়ুকল চলাবলৈ বায়ুৰ শক্তি শেষ হৈ নাযাব গতিকে এইকিটা হল আমাৰ নৱীকৰণযোগ্য ইংৰাজী চাওঁ আমি এটো উইণ্ডমিলটো হল ৰিনিউৱেবল তাৰ পিছত এটো সানশাইন বেলি পোহৰটো হৈছে ৰিনিউৱেবল হ'ব এটো পানী ৰিভাৰ গতিকে এটো ৰিনিউৱেবল হ'ব তাৰ পিছত ৰকটো হ'ব নন ৰিনিউৱেবল হ'ব গতিকে এটো আমি ইয়াত মিলাম তাৰ পিছত এখন অইলটো হ'ব নন ৰিনিউৱেবল গতিকে এটো আমি ইয়াত মিলাম 2 নম্বৰ দিছে শুদ্ধ উত্তৰটো গোলটো সম্পূৰ্ণকৈ পূৰ কৰা যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক মানৱ সম্পদ অনৱীকৰণযোগ্য সম্পদ নৱীকৰণযোগ্য আৰু অজৈৱিক সম্পদ যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি হেবক কয় অনৱীকৰণযোগ্য সম্পদ পৃথিৱীৰ যি শুকান পৃষ্ঠভাগে আৱৰি থাকে তাকে বোলা হয় শিল মাটি পানী বায়ু পৃথিৱীক যি শুকান পৃষ্ঠভাগে আৱৰি থাকে হেতুক কোৱা হয় মাটি তাৰ পিছত বিশ্ব জল দিৱস কোন দেশে পালন কৰা হয় বিশ্ব জল দিৱস হৈছে 22 মাৰ্চ তাৰপিছত দিছে আমাক ভূপৃষ্ঠৰ পৰা বহু কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ুৰ পাতল তৰপটোক কোৱা হয় এটোক কোৱা হয় বায়ুমণ্ডল বোলা হয় তাৰ পিছৰ প্ৰশ্ন এটা শব্দৰ উত্তৰ দিয়া বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ থাকে 21% থাকে এবিধ জলজ উদ্ভিদৰ নাম লিখা মই ইয়াত মেটেকা লিখিছো তোমালোকে অন্যান্য লিখিব পাৰা পদুমো লিখিব পাৰা লগতে এবিধ জলজ প্ৰাণীৰ নাম লিখা মাছ লিখিছো মাছ ইহু কাছ লিখিব পাৰা শক্তিৰ প্ৰধান উৎস আমাৰ পৃথিৱীৰ শক্তিৰ প্ৰধান উৎস হৈছে সূৰ্য শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰা অৰণ্যৰ প্ৰাকৃতিক সম্পদ এটো শুদ্ধ শিল নৱীকৰণযোগ্য সম্পদ এটো অশুদ্ধ শিল হৈছে অনৱীকৰণযোগ্য সম্পদ পুখুৰী অনৱীকৰণযোগ্য সম্পদ এটো অশুদ্ধ হৈছে পুখুৰী নৱীকৰণযোগ্য সম্পদ হয় যান-বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন কেৰাচিন এটো অশুদ্ধ বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে এটো হৈছে অশুদ্ধ বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থাকে নাইট্ৰজেন গেছ The resources which cannot be recreated after use are called non-renewable resources. The dry surface of the earth is called soil. In which date of the year World Water Day is celebrated? It is 22 March. The thin layer of air that extends several kilometers above the surface of the earth is called atmosphere. Next question. Answer in one word. What percentage of oxygen is there in the atmosphere? 21%. Write the name of an aquatic plant. Water lily lotus likhibo para. Write the name of an aquatic animal. Fish, tortoise likhibo para, dolphin likhibo para. What are the main source of power? It is sun. Main source of earth is sun. Identify the correct and incorrect statement. Forest is natural resource. True. Stone is renewable resource. Stone is non-renewable resource. Eto false. Ami false likhibo lagibo. Pond is a renewable resource. Eto hol false. Pond is a non-renewable resource. Eto false ase. Pond is a renewable resource. The most commonly used fuel in vehicles is kerosene. Eto false. The highest amount of gas found in atmosphere is oxygen. It is false.
highest amount of gas found in atmosphere is nitrogen. 5 নম্বৰ কোৱেশ্চন দিছে what are natural resources প্ৰাকৃতিক সম্পদবোৰ কি কি resources such as plant animal soil water solar energy air rock mineral fossil fuel etc that are found in nature are natural resources the প্ৰকৃতিৰ পৰা যিবোৰ সম্পদ যেনেকৈ পানী মাটি সৌৰ শক্তি বায়ু হিল খনিজ সম্পদ এইবোৰ হ'ল জীৱাশ্ম ইন্ধন এইবোৰ হৈছে আমাৰ প্ৰাকৃতিক সম্পদ Number B to this how many types of natural resources are there and what are these? Prakritik amar ke prakarar prakitik sampod poa jay boli koise aru ebur ki ki there are two types of natural resources dui prakar prakitik sampod poa jay these are renewable and non renewable resources jebur nobikon jogyo aru onobikon jogyo sampod Number C to this what are renewable natural resources and what is non-renewable natural resources নবীকৰণযোগ্য প্ৰাকৃতিক সম্পদ কোনবোৰ আৰু অনবীকৰণযোগ্য সম্পদ কোনবোৰ natural resources that are never depleted in nature even if they are used extensively are called renewable resources যিবোৰ সম্পদ আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও হেবোৰ শেষ হৈ নাযায় হেবোৰ হৈছে আমাৰ renewable অৰ্থাৎ নবীকৰণযোগ্য সম্পদ for example sunlight water air etc উদাহৰণস্বৰূপে সৌৰ শক্তি পানী বায়ু এইবোৰ হ'ল আমাৰ renewable resources তাৰপিছত যিবোৰ সম্পদ natural resources that cannot be generated after use is known as non renewable resources আৰু যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত সেই সম্পদবোৰ আকৌ এই সম্পদবোৰ শেষ হৈ যায় আকৌ ব্যৱহাৰ কৰিব নোৱাৰি সেইবোৰ হৈছে non renewable for example petrol natural gas coal mineral etc petrol প্ৰাকৃতিক গ্যাস কয়লা খনিজ লবণ এইবোৰ হৈছে আমাৰ non renewable resources Question number D is why the sun is called the main source of energy সূৰ্যক কিয় শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয় The sun gives us light and heat to all living beings জীৱিত সকলো বস্তুৰ বাবে সূৰ্যই পোহৰ আৰু তাপ দিয়ে On the earth পৃথিৱীত থকা সকলো জীৱই তাপ আৰু শক্তি সূৰ্যৰ পৰা পায় Animals and plants depends on the sun মানুহ আৰু জীৱ-জন্তু মানুহৰ লগতে উদ্ভিদেও সূৰ্যৰ ওপৰত নিৰ্ভৰ কৰে so the sun is called the main source of energy সেইভাবে সূৰ্যক শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয় Number 8 দিছে why we should conserve rainwater আমি কিয় বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে We should conserve rainwater for our household needs আমি ঘৰুৱা কামবোৰৰ বাবে আমাক বৰষুণৰ পানী আমি সংৰক্ষণ কৰিব পাৰো We can also use it for cultivation as per need আমাৰ প্ৰয়োজন অনুসাৰে আমি ইয়াত কৃষি কৰ্মতো বৰষুণৰ পানীখিনি আমি দিব পাৰো If the rainwater is properly filtered we can use it for drinking purpose also যদি বৰষুণৰ পানীখিনি আমি সংৰক্ষণ কৰি থোৱা বৰষুণৰ পানীখিনি যদি আমি ভালদৰে ফিল্টাৰ কৰো বা পৰিষ্কাৰ কৰো তেতিয়াহ'লে আমি খোৱাৰ বাবে এখিনি উপযোগী হ'ব পাৰে তাৰ পিছত প্ৰশ্ন দিছে Why should we use alternative energy আমি কিয় বিকল্প শক্তিৰ সন্ধান কৰিব লাগে The excessive use of fuels will deplete the world's fossil fuel resources আমি অতিৰিক্ত মাত্ৰা যদি আমি ইন্ধনবোৰ জীৱাশ্ম ইন্ধনবোৰ যদি আমি ব্যৱহাৰ কৰি থাকো তেতিয়াহ'লে এইবোৰ পৃথিৱীৰ পৰা এদিন নাইকিয়া হৈ যাব শেষ হৈ যাব so we should use alternative energy গতিকে আমি বিকল্প শক্তিৰ উৎস আমি বিচাৰিব লাগে সন্ধান কৰিব লাগে Question number 7 What type of energy we find from sunlight বেলি পোহৰৰ পৰা আমি কোনটো শক্তি পাওঁ We find solar energy from sunlight আমি বেলি পোহৰৰ পৰা solar energy মানে হল সৌৰ শক্তি বেলি পোহৰৰ পৰা আমি পাওঁ Number 8 টো কৈছে What is windmill and what is used in the windmill বায়ুকল কি আৰু বায়ুকলত কি শক্তি ব্যৱহাৰ কৰা হয় A windmill is a machine that converts wind's kinetic energy into electrical energy windmill হৈছে এটা যন্ত্ৰ য'ত বতাহৰ গতি শক্তি কাইনেটিক এনাৰ্জি মানে হল গতি শক্তি বতাহৰ গতিত এই উইণ্ডমিলটো চলে বতাহৰ গতিৰ পৰা তাত কি হয় ইলেক্ট্ৰিকেল এনাৰ্জি উৎপন্ন কৰে গতিকে এটো হৈছে এটা উইণ্ডমিল আৰু উইণ্ডমিলত কি শক্তি ইউজ কৰে উইণ্ড এনাৰ্জি ইজ ইউজ ইন উইণ্ডমিল যে বতাহৰ শক্তিটো যে উইণ্ডমিলত বায়ুকলত বতাহৰ শক্তি ব্যৱহাৰ কৰে
নাম্বাৰ 9 দিছে হোৱাট আৰ দ্য টু ফাংচনছ হুৱেৰ এয়াৰ ইজ ইউজ বায়ু ব্যৱহাৰ কৰি কৰিব পৰা দুটা কামৰ বিষয়ে ক'ব লাগে এইটো হ'ল ফ্লাইং কাইটছ এণ্ড পেৰাগ্লাইডিং আৰ দ্য টু ফাংচনছ হুৱেৰ এয়াৰ ইজ ইউজ আমি যেতিয়া চিলা উৰাওঁ লগতে যেতিয়া আমি পেৰাগ্লাইডিং কৰোঁ তেতিয়া আমি বায়ুৰ জৰিয়তে আমি কৰিব পাৰোঁ Give an example from where you can understand that wind is a power. এটা উদাহৰণ দিয়া যিটোৰ পৰা তুমি বুজি পাবা যে বতাহ হৈছে এটা শক্তি Windmill is a good example where we can understand that wind is a power. বায়ুকল হৈছে এটা সুন্দৰ ভাল উদাহৰণ যিটোত আমি গম পাওঁ যে বায়ু যে এটা শক্তি এই শক্তিৰ পৰা আমি গম পাওঁ যে তাৰ উদাহৰণটো হৈছে উইণ্ডমিল মানে বায়ুকল বায়ুকলৰ বায়ুৰ শক্তি ব্যৱহাৰ কৰি উইণ্ডমিলটো চলায় গতিকে সেইটো এটা সুন্দৰ উদাহৰণ 11 নম্বৰ প্ৰশ্ন দিছে You know that if we keep a pot full of water outside under sunshine it will be hot আমি যদি এটা পাত্ৰ আমি ৰ'দৰ পোহৰত থৈ দিওঁ সেই পাত্ৰটো কি হৈ যাব গৰম হৈ যাব What other things you can do by using the heat from the sun বেলিৰ পোহৰৰ পৰা পোৱা শক্তিৰ পৰা তুমি আৰু কি কৰিব পাৰা কৈছে I can dry food crops মই খাদ্য শস্য শুকাব পাৰোঁ dry cloth কাপোৰ শুকাব পাৰোঁ I can also use solar thermal for heating water by using the heat from the sun বেলিৰ পোহৰৰ পৰা আমি শক্তি লৈ পিনি solar thermal লৈ পিনি আমি পানী গৰম কৰিব পাৰোঁ I can also lightning by using the solar lamp solar lamp to সৌৰ শক্তিত চলে সূৰ্যৰ পৰা শক্তিত solar lamp চলে তাৰ পৰা লৈ পিনি আমি পোহৰৰ ব্যৱস্থা কৰিব পাৰোঁ I can also use solar cooker for cooking food solar cooker এটো হ'ল সৌৰ শক্তিত চলা এটা সূৰ্যৰ শক্তিত জৰিয়তে চলা ইয়াৰ পৰা আমি কুকিং ফুড আমি খাদ্য ৰান্ধিব পাৰোঁ Question number 12 টো দিছে Why petrol diesel etc are considered as non renewable natural resources petrol diesel কিয় অনবীকৰণযোগ্য সম্পদ বুলি গণ্য কৰা হয় ইয়াৰ উদাহৰণটো হ'ব Petrol diesel etc are considered as non renewable natural resources because if these are once finished cannot be regenerated over a reasonable period of time petrol diesel যদি আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকো এবোৰ এটা সময়ত শেষ হৈ যাব আৰু শেষ হ'লে খুব সোনকালে এখিনি আমি আকৌ ৰিজেনেৰেট কৰিব নোৱাৰো মানে আকৌ পুনৰুদ্ধাৰ আমি কৰিব নোৱাৰো পেট্ৰল ডিজেল হ'বলৈ হ'লে বহুত বছৰ সময় লাগি যাব ভূগৰ্ভত that is why they are called non renewable resources গতিকে পেট্ৰল ডিজেলক হেকাৰণে কি কোৱা হয় অনবীকৰণযোগ্য সম্পদ What can you do at your home to conserve non renewable resources অনবীকৰণযোগ্য সম্পদবোৰ সংৰক্ষণৰ কাৰণে তুমি ঘৰত কি কৰিব পাৰা বুলি কৈছে এই উত্তৰটো হ'ল I can conserve non renewable resources at home by reducing energy consumption through energy efficient appliances যিবোৰ ইলেক্ট্ৰনিক বস্তু বেছিকৈ শক্তিটো ক্ষয় সেই এপ্লায়েন্সবোৰ আমি কি কৰিম কমকৈ ব্যৱহাৰ কৰিব লাগে and turning off lights and electronics when not in use আৰু লগতে লাইটটো আমি অফ কৰি টাৰ্নিং অফ লাইট অফ কৰি আৰু লগতে যিবোৰ বৈদ্যুতিক সামগ্ৰী আছে সামগ্ৰীবোৰ যেতিয়া আমি ব্যৱহাৰ নকৰোঁ সেইখিনি আমি অফ কৰি পিনি আমি ইলেক্ট্ৰিচিটিটো আমি কনজাৰ্ভ কৰিব পাৰোঁ লগতে নন ৰিনিউৱেবল ৰিচোৰ্চেছবোৰ আমি তেনেকৈ কনজাৰ্ভ কৰিব পাৰোঁ